পশ্চিম নাওকাটা তামোলপুৰ জিলাৰ যি পশ্চিম নাওকাটা এই পশ্চিম নাওকাটাৰ তৰণী শৰ্মা নামৰ ব্যক্তিগৰাকীৰ ঘৰত এক অলৌকিক ঘটনা সংঘটিত হৈ আছে। মই তাৰে এক দৃশ্য দেখুৱাবলৈ মোৰ সহযোগী অনুৰোধ কৰিছোঁ। এনেদৰে এতিয়া যি তৰণী শৰ্মাৰ পৰিয়ালটিৰ ঘৰত যিকোনো মুহূৰ্তত তেওঁলোকৰ যি আচবাব তেওঁলোকৰ যি কানি কাপোৰ আছে জ্বলি উঠে। বিগত কেইবাদিনো ধৰি তেওঁলোকৰ এই ঘৰত যিকোনো মুহূৰ্ততে যিকোনো কোঠাতে তেওঁলোকৰ এই কানি কাপোৰসমূহ জ্বলি উঠে। ইয়াত কেইবাগৰাকীও লোক আছে। মই তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে, আচলতে কিমান দিন হৈ গৈছে। মানে সঁচাকৈ এই ঘটনাটো প্ৰায় 15 দিনমানৰ পৰা হৈ আছে, সৰু সুৰাকৈ। মানে তেওঁলোকে সেইটো কথা মানে ক্লিয়াৰ কাট কৰি কোৱা নাছিল। আজি মোটামুটি 1 তাৰিখ মাঘৰ 1 তাৰিখ মানৰ পৰা এইটো আমি গম পাওঁ যে মানে কাপোৰবিলাক মানে চোতালত মেলি দিলে, তাত মানে ব্লেডেৰে কাটি থৈ দিয়ে। আমি চিন্তা কৰিলে পৰিয়ালকেন্দ্ৰিক হ'বও পাৰে, এইটোতো আৰু ভূত পেটৰ কথা আমি ইমান বিশ্বাস নকৰোঁ, মানুহত নকৰে আজিকালি। তাৰপিছত দেখিলোঁ কাপোৰ কটাৰ পৰা গৈ তেওঁলোকে ইহঁতৰ মানে পেণ্ডেলৰ ব্যৱসায় আছে, পেণ্ডেলৰ কাপোৰত মানে জুই লগাই দিলে। তাৰপিছত মানে গৈ চাৰিওফালে সিহঁতে মানে এখন বেৰাত লগাই দিয়ে, তাৰপিছত বস্তিৰ ফালে লগাই দিলে। তাৰপিছত মানে ঘৰৰ কোঠাত লগাবলৈ আৰম্ভ কৰিলে। এনেকুৱাকৈ মানে এই প্ৰক্ৰিয়াটো মানে চলাবলৈ আৰম্ভ কৰিলে। জুই জ্বলি আছে মানে মোটামুটি আপোনাৰ 7:30টাৰ পৰা দিনৰ পৰা ৰাতি 8টা মানলৈকে এইটো চলি আছে। আমি দেখিছোঁ সিদিনা যোৱা পৰহি ফৰেঞ্চিকৰ পৰা মানুহ আহিছিল, তেখেতসকলেও ইয়াৰ কিছু তথ্য লৈ গৈছে, যদিও মানে এইটো ৰিজাল্টটো অহা নাই। কিন্তু আমি যিটো দেখিছোঁ, আমাৰ মানে অভিজ্ঞতাৰে আমি কৈছোঁ, আমাৰ ৰাইজ বহুত মানুহ আহিছে, পুলিচৰ পৰা মানুহ আহিছিলে। তেখেতসকলে আমি এইটো দেখিছোঁ যে এইটো সঁচাকৈ ভূত প্ৰেতৰ কাণ্ড নিশ্চয় হ'ব। এইটো কিন্তু বিজ্ঞানৰ কোনো গুণে নহয় বুলি আমি বিশ্বাস কৰিছোঁ। তো এই দিশত মই আপোনালোকৰ পৰা সহায় সহযোগিতা আৰু প্ৰশাসনৰ পৰা এই দিশত প্ৰশাসনে এইটো দিশত যেন হস্তক্ষেপ কৰে, মই তাকে আশা কৰিছোঁ। হয়, এই যি গাঁওবাসী আছে, এই গাঁওবাসীয়ে কিন্তু তেওঁলোকে ভূত প্ৰেতৰে ঘটনাবিলাক সংঘটিত কৰিছে। মই পৰিয়ালটিৰ লোক আছে, তেওঁৰ পৰা জানিব বিচাৰিম আচলতে কেনেকৈ সংঘটিত আহিছে। বাবুই ক'ব। আপুনি কওক, কি হৈ আছে আপুনি কওক। আমাৰ প্ৰথমতে কাপোৰ চিলাই আৰম্ভ কৰিছিলে, কাপোৰবিলাক ফালি পেলাই তাৰপিছত ঘৰ কাপোৰ কানি চব জ্বলোৱা ব্যৱহাৰ কৰিছে। প্ৰথমতে পেণ্ডেলৰ কাপোৰ চব জ্বলাইছে। পেণ্ডেল জ্বলাৰ পিছত কোঠাৰ কাপোৰ, ব্লেংকেট, লেপ তুলি চব পুৰি শেষ কৰিছে। এতিয়া বৰ্তমান একোৱেই নাই। এতিয়া বৰ্তমান ক'ত থাকে? নিশা হ'লে ক'ত থাকে? বাহিৰত থাকোঁ। আচলতে কি হোৱা বুলি ভাবে আপোনালোকে এই ঘটনাটো? এইটো মানুহে কৰিছে, এইটো কাম। এইটো মানুহে অগ্নি কৰে আৰু মানুহে কৰিছে। এই পৰিয়ালটোৱে কিন্তু তেওঁলোকে যি এই কবিৰাজ আছে, কবিৰাজে তেওঁলোকে কৰি অহা বুলি সন্দেহ কৰিছে। পৰিয়ালটো আন এগৰাকী লোক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব এতিয়া, কি ঘটনা হৈছে আচলতে আপোনাৰ ঘৰত? আচলতে ঘটনাটো তেনেকাই, মানে কি হয়, কাপোৰবিলাক যেন য'তে থ'লেও নিজে জ্বলি যায়, একো নাই। মানে আমি দেখা পালেও সেই নহয়, মইতো নিজে দেখা, মোৰ ফ্ৰণ্টত জ্বলি গৈছে এডাল আলনা, একদম ভৰ্তি কাপোৰ আছিল, একো নাই তাতে, একো হেৰি নাই, পূৰা জ্বলি শেষ একদম। মিনিট নালাগে চাই হৈ যাওঁতে, এনেকৈ চিষ্টেম। যদি নুমাই নিদিয়ে তো সেই হৈ যায়। তাৰপিছত যদি মানে নুমাই দিয়ে, নুমি যায় পটককৈ। যদি জুইটো নুমাই নিদিয়ে কিন্তু বেলেগো লগৰ সম্ভৱ। এতিয়া কবিৰাজৰ ভাষাত কবিৰাজে কয় এইটো কোনোবাই কিবা অগ্নিবাণ মাৰি আছে বুলি কয়। বহুত বেছি আমি ক'ব নোৱাৰিম কি হয় কি নহয়। তেখেতসকলে কৈছে, আমি মানি লৈছোঁ, যোনে যি কৈছে সেয়ে কৰিছোঁ। কোনোবাই কৈছে নাম প্ৰসংগ কৰ, নাম প্ৰসংগ কৰিছোঁ। কোনোবাই কৈছে গীতা পাঠ কৰ, তাকো কৰাৰ কাৰণে আগবাঢ়িছোঁ। মুঠতে চব কিছুৱে চোৱা হৈছে। ডক্তৰ দেখাব লাগে, ডক্তৰকো গৈছোঁ, এনেকুৱা নহয়। ঘৰৰ কাৰোবাৰ কিবা থকা বুলি, মেণ্টেলি কিবা হৈছে নেকি, সেনেকুৱাকৈ ডক্তৰকো দেখালোঁ, ক'তো একো নাই। সেনেকুৱাই আৰু কথা। মই কেমেৰাৰ ওচৰত অনুৰোধ জনাইছোঁ, গাঁওবাসীয়ে এনেদৰে এতিয়া এই পৰিয়ালটিৰ গৃহত আহি তেওঁলোকে এই যি ঘটনা, এই ঘটনাৰ খবৰ ল'বলৈ আহিছে। মই কেমেৰাৰ ওচৰত আন এক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, কিদৰে পৰিয়ালটিয়ে এতিয়া তেওঁলোকে যি বাহিৰত তেওঁলোকে দিন কটাবলগীয়া আছে, তেওঁলোকে ঘৰৰ ভিতৰত থাকিব নোৱাৰে। তেওঁলোকৰ যি ভয় শংকা আছে, তেওঁলোকে ভয় শংকাৰ কাৰণে তেওঁলোকে এনেদৰে এতিয়া প্ৰতিটো নিশা প্ৰতিটো ক্ষণে তেওঁলোকে এতিয়া এনেদৰে বাহিৰতে
তেওঁলোকে অতিবাহিত কৰিবলগীয়া আছে। কেমেৰা পাৰ্চনক মই পুনৰবাৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, কেনেদৰে তেওঁলোকৰ যি এই আচবাব আছে, তেওঁলোকৰ যি কানি কাপোৰ আছিল, কানি কাপোৰসমূহ যি জ্বলি যায়, এই জ্বলি যোৱাৰ যি অংশ, এই অংশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এনেদৰে এতিয়া এই পৰিয়ালটিৰ গৃহত প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্ততে কিন্তু জ্বলি উঠে। কোন সময়ত কেতিয়া জ্বলি উঠে কোনো নিশ্চয়তা নাই। দিনতে হওক বা ৰাতি হওক, যিকোনো মুহূৰ্ততে জ্বলি উঠে। দিনত 4-5 বাৰকৈ জ্বলি উঠা বুলি এই পৰিয়ালটোৱে আমাক অৱগত কৰিছে। এনেদৰে এতিয়া যি পশ্চিম নাওকটাৰ যি তৰণী শৰ্মা, সেই তৰণী শৰ্মাৰ পৰিয়ালটিয়ে কিন্তু ভয় আৰু শংকাত তেওঁলোকে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে।